এয়া বৰ দুৰ্ভাগ্যজনক বিষয়। শিক্ষাৰ ক্ষেত্ৰত যে এটা নেওচি বাধা এয়া স্পষ্টভাৱে প্ৰমাণিত হ'ল। দেখা গৈছে জিলাখনৰ ভিতৰত দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ RBP স্কুলত ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হৈছিল 161 জন, তাৰ ভিতৰত উত্তীৰ্ণ হৈছে মাত্ৰ 22 জন। বৰ দুখৰ বিষয়, উক্ত স্কুলখনত চৰকাৰে ইমানখিনি সুবিধা দিয়াৰ পিছতো ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ এনেধৰণৰ ফলাফল কৰিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ কেনেকৈ এনেধৰণৰ এটা বেয়া ফলাফল যে আনিব পাৰে, এয়া কিন্তু ৰহস্যজনক বিষয়। এটা কথা কি, দক্ষিণ হালমাৰা মানকাছৰ জিলাত শিক্ষাৰ ক্ষেত্ৰত এইবুলি যিটো চৰম ভাবুকি আহিছে, এয়া কিন্তু চৰম অন্যায় বুলি আমি ক'ব পাৰোঁ। এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগত থকা যিসকল ব্যক্তি আছে, এই ব্যক্তিসকলে দায়ী বুলি আমি ক'ব পাৰোঁ। আৰু ক'বলৈ গ'লে এইবুলি দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ চৰকাৰী স্কুলৰ যিটো ফলাফল, এই ফলাফলটোক লৈ আমি একেবাৰে অসন্তুষ্ট। কিয়নো চৰকাৰী স্কুলৰ শিক্ষাগুৰুসকলে যদি ভালদৰে অধ্যয়ন দিলেহেঁতেন ছাত্ৰ ছাত্ৰীসকলক, তেনেহ'লে আমাৰ এনেকুৱা ফলাফল কেতিয়াও নোলালেহেঁতেন। আজি দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ দক্ষিণ হালমাৰা RBP স্কুলৰ যিটো ঘটনা, এই ঘটনালৈ গোটেই জিলাখনত এটা চাঞ্চল্যকৰ সৃষ্টি হৈছে। যি চাঞ্চল্যকৰ সৃষ্টি আজি ক'বলৈ গ'লে গোটেই অসমতে এটা কি পৰিৱেশ তুলিছে যে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ এটা স্কুলক কেন্দ্ৰ কৰি যি ঘটনা, এই ঘটনা কিন্তু একেবাৰে বেয়া কথা। এটা কথা ক'ব লাগিব যে দক্ষিণ হালমাৰা মানকাছৰ জিলাত কোনো ধৰণৰ উদ্বেগ নাই যে যিসকল ল'ৰা ছোৱালীয়ে ফলাফল বেয়া কৰিব, এই ল'ৰা ছোৱালীসকলে যিকোনো উদ্যোগত বা কল কাৰখানাত কাম কৰিব। কিন্তু আমাৰ ইয়াততো এটাও নাই। শিক্ষাৰ ক্ষেত্ৰত যদি চৰকাৰে যি ধৰণৰ ফেচিলিটি দিছে, এই ফেচিলিটি যদি জিলা প্ৰশাসনে গাফিলতি কৰে, নাইবা যিসকল চৰকাৰী কৰ্মচাৰী বিষয়া আছে তেখেতসকলে যদি গাফিলতি কৰে, তেনেহ'লে নিশ্চয় আমাৰ জিলাখনৰ যিটো ছাত্ৰ ছাত্ৰীসকলৰ যিটো পৰীক্ষাৰ ফলাফল, এই ফলাফল কিন্তু বেয়া হ'ব। কিন্তু এই ক্ষেত্ৰত এইটো চৰম বাস্তৱত পৰিণত হ'ল যে এটা স্কুলৰ পৰা 161 জন ল'ৰা ছোৱালীয়ে পৰীক্ষা দি তাৰ পৰা মাত্ৰ 22 জন ল'ৰা ছোৱালী কি কৰিলে, পাছ কৰিলে। এয়া বৰ দুৰ্ভাগ্যজনক বিষয়, নিন্দাজনক বিষয় হৈছে। আমি এটা কথা ক'ব বিচাৰিছো, দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ শিক্ষা বিভাগৰ চৰম গাফিলতি ইয়াত আছে। আৰু যিসকল শিক্ষাগুৰুৱে তাত পাঠদান দিছে, এই শিক্ষাগুৰুসকলে সঠিকভাৱে পাঠদান নিদিয়াৰ বাবে কিন্তু আজি ছাত্ৰ ছাত্ৰীসকলৰ এনেকুৱা অৱস্থা হৈছে। গতিকে আমি দাবী জনাইছো যে যিসকল শিক্ষাগুৰুসকলে সেইটো স্কুলত আছে, এই শিক্ষাগুৰুসকলক এটা প্ৰশ্ন কৰিব লাগে যে কিয় এনেকুৱা ফলাফল তেখেতসকলৰ ওলাল। আৰু তেখেতসকলে সঠিক সময়তো তেখেতসকলে দৰমহা লৈ আছে, নিজৰ ঘৰ সংসাৰ, নিজৰ ছোৱালীকতো ভালদৰে পঢ়া শুনা কৰাই আছে। আৰু বিশেষকৈ এটা কথা কি, দক্ষিণ হালমাৰা মানকাছৰ জিলাত বৰ দুখ লাগে, যিসকল চৰকাৰী বিষয়া আছে তেখেতসকলৰ ল'ৰা ছোৱালীটো চৰকাৰী স্কুলত নপঢ়ে। তেখেতসকলৰ এইবোৰ ধান্দা নাই, কেৱল মাত্ৰ তেখেতসকলে স্কুলত যাই কেনে যি কৰিব লাগে আহে এইটোৱে। কিন্তু কোন ল'ৰা ছোৱালী কেনেকৈ পঢ়া শুনা কৰি আছে, কোন ল'ৰা ছোৱালীৰ কেনেকৈ দায়িত্ব ল'ব লাগিব, কেনেকৈ ল'ৰা ছোৱালীসকলক পাঠদান দিলে আগুৱাই যাব, এই ক্ষেত্ৰত কিন্তু দেখা গৈছে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা শিক্ষা বিভাগে নাইবা শিক্ষাগুৰুসকলে। পৰীক্ষাত পূৰ্বৰ যিটো উত্তীৰ্ণৰ হাৰ তাতকৈ এবাৰ কম, এই বিষয়টো এতিয়া চাওক, আমিতো সেইকাৰণে আমি বিশেষকৈ হতাশা হৈছো আৰু আকাংক্ষিত হৈছো। যোৱাবাৰ যিটো ফলাফল আছিল, এই ফলাফলতকৈ এইবেলি একেবাৰে কম। আজি চাওক, যদি এনেকুৱাকৈ এটা জিলাখনত যদি এনেধৰণৰ শিক্ষাৰ এটা বেয়া প্ৰভাৱ আহি যায়, তেনেহ'লে কিন্তু জিলাখন অলৰেডি পিছুৱাই যাব। আৰু শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা ব্যৱস্থা চৰকাৰে দিয়া নাই। কি কৰা নাই চৰকাৰে? সকলো ধৰণৰ ব্যৱস্থা কৰিছে চৰকাৰে, কিন্তু তাৰোপৰিও যদি শিক্ষাগুৰুসকলৰ নিজৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন নকৰে, তেনেহ'লে তাৰ বাবে কিন্তু সম্পূৰ্ণৰূপে কি হ'ব, দুখী হ'ব জিলা প্ৰশাসন আৰু উক্ত শিক্ষাগুৰুসকলে। গতিকে আমি এটা কথাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জিলা প্ৰশাসনক আহ্বান জনাইছো যে যিসকল স্কুলত এনেকুৱা ঘটনা হৈছে, এই স্কুলসকলৰ শিক্ষাগুৰুসকলক মাতি আনি আপোনালোকে যি সিদ্ধান্ত ল'ব লাগে সিদ্ধান্ত গ্ৰহণ কৰক। আৰু অনাগত দিনত যাতে এনেকুৱা ধৰণৰ কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰে আৰু এনেকুৱা ধৰণৰ ফলাফল যাতে এই জিলাখনত নোলায়, তাৰ বাবে কিন্তু আমি জিলা প্ৰশাসনক আহ্বান জনাইছো। আৰু বিশেষকৈ এটা কথা ক'ব বিচাৰিছো, যিসকল স্কুলত এনেধৰণৰ ঘটনা হৈছে, এই স্কুলৰ মেনেজমেণ্ট কমিটিয়ে হয়তো সঠিক সময়ত সিদ্ধান্ত নোলোৱাৰ বাবে আৰু শিক্ষাগুৰুসকলে সঠিক সময়ত সিদ্ধান্ত নোলোৱাৰ বাবে এনেকুৱা কাহিনী হৈছে। গতিকে আমি পুনৰাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি জিলা প্ৰশাসনক আহ্বান জনাইছো, অতি সোনকালে যিসকল স্কুলৰ এনেকুৱা ফলাফল হৈছে, এই স্কুলৰ যিসকল কৰ্মকৰ্তা আছে বা চৰকাৰী বিষয়াসকল আছে, তেখেতসকলক মাতি আনি তেখেতসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'বলৈ আমি জিলা প্ৰশাসনক দাবী জনাইছো।